আমি কোনো দলীয় ব্যানারত পঞ্চায়েত গঠন করা নাই। আমার সরকারে নির্দলীয়ভাৱে পঞ্চায়েত গঠন কৰিব দিছিল। আমি নিৰ্দলীয়ভাৱে পঞ্চায়তটো গঠন হৈছে। আমি দেখা পাইছোঁ যোৱাকালি আপোনালোকক ফেচবুকত কংগ্ৰেছৰ বালাচৰ মাত্ৰাখোলা গাঁও পঞ্চায়ত গঠন হ'ব বুলি কংগ্ৰেছৰ পৰা শুভেচ্ছা জনাইছে এই দলীয়ভাৱে। এই ক্ষেত্ৰত কি ক'ব? সেইটোতো মই নাজানো। এইটো কংগ্ৰেছৰ ফালৰ পৰা শুভেচ্ছা জনাইছে জনা নাই সেইটো আমি গম নাপাওঁ, কাৰণ আমি নিৰ্দলীয়ভাৱেহে জিকিছোঁ। আমাক ৰাইজে জিকাইছে, ইয়াততো কোনো দল নাছিল, সেইকাৰণে আমি নিৰ্দলীয় হৈয়ে আছোঁ। প্ৰথমতে আপোনালোকক আমি যোৱাকালি বালাচৰ মাত্ৰাখোলা গাঁও পঞ্চায়ত গঠন হ'ল আৰু প্ৰথম সভা আমাৰ হৈ গ'ল। তাতে আমাৰ বাইদেউ নাৰ্গিছ বেগমে প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে, মই ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছোঁ। আমি আমাৰ ফালৰ পৰা আৰু গোটেইখিনি মেম্বাৰ উপস্থিত আছে এখেতৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। ৰাতি হঠাৎ মৰ্নিং হয়তো ৰাতিৰ পৰাই এটা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে যে আমি বালাচৰ মাত্ৰাখোলা গাঁও পঞ্চায়তে কংগ্ৰেছৰ দখলত হৈছে। অতি দুৰ্ভাগ্যজনকভাৱে পঞ্চায়তৰ যি গঠন প্ৰক্ৰিয়া আছিল ব্লকত, আমি যেতিয়া ওলোৱাত এজন কংগ্ৰেছৰ মণ্ডলটো বাদ দিয়ক, ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ কোনো এটা প্ৰতিনিধি তেওঁলোকৰ আমি দেখা নাপালোঁ। আৰু তেওঁলোকে আমি ঘৰত আহি পালোঁ, ইয়াতলৈকে তেওঁলোকে আজিলৈকে আমাৰ লগত কোনো দেখা দেখিও নাই, কোনো কথা বতৰাও হোৱা নাই। গতিকে আমাৰ মেম্বাৰসকলে জনোৱা দিয়া মতে মোকতো কৰাই নাই, কাৰণ মই AIUDFৰ মানুহ। গতিকে গোটেইখিনি বস্তু এটা বস্তুতে বেয়া লাগিছে যে তেওঁলোকে আমাৰ লগত আলোচনা কোনো পধ্যেই কোনো আলোচনা নোহোৱাকৈ হঠাৎ ফেচবুকত দি দিল যে বালাচৰ মাত্ৰাখোলা গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখল। গতিকে এই বিষয়টো আমি আচৰিত পাইছোঁ, কাৰণ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ নিৰ্দলীয়ভাৱে, আমি নিৰ্দলীয় হৈয়ে আছোঁ। আমাৰ এই জিপিখন কোনো কংগ্ৰেছ লিডাৰে ইয়াতে আমাক আহি পেলাই যে কংগ্ৰেছত জইন কৰা বা কংগ্ৰেছৰ সমৰ্থনত আমি পঞ্চায়ত দখল কৰিছোঁ, এইটো একেবাৰে দুৰ্ভাগ্যজনক আৰু বেয়া কথা হৈছে। আৰু যিজন ব্যক্তি জাহাংগীৰ আলম নামৰ যিজন ব্যক্তিয়ে এই ফেচবুক পোষ্টটো দিছে, গতিকে এখেত যোৱা নিৰ্বাচনত আমি দেখা পাইছোঁ তেওঁ বোলে কংগ্ৰেছ কৰে, কিন্তু কংগ্ৰেছী প্ৰাৰ্থী আছিল, কংগ্ৰেছী প্ৰাৰ্থীৰ বিৰুদ্ধে তেওঁ যাই পেলাই তেওঁৰ স্ত্ৰী নাহিদা বুলি আছে, কংগ্ৰেছৰ সম্পাদিকা নিজকে জাহিৰ কৰি ফুৰে, কিন্তু দেখা যায় লাজ নাই, কংগ্ৰেছৰ সম্পাদিকা কয়, কিন্তু তাই কি কৰে নিৰ্দলীয় হৈ পেলাই সমৰ্থন কৰে কংগ্ৰেছৰ প্ৰাৰ্থী থাকোঁতে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক হৈছে, তেওঁকতো কেতিয়াবাই কংগ্ৰেছে ছাছপেণ্ড কৰিব লাগিছিল। মই ভাবোঁ দলীয় অনুশাসন তাতে আছে না নাই মই নুবুজোঁ, কাৰণ এজন মানুহ কংগ্ৰেছৰ সম্পাদিকা বুলি প্ৰচাৰ কৰিছে, তেওঁ কেনেকৈ মানে নিৰ্দলীয়ক এটাক সমৰ্থন কৰি পেলাই তেওঁ নিৰ্দলীয়ৰ হৈ মিটিং কৰিছে। আৰু এই বিষয়টো তাৎপৰ্য বিষয় আৰু আমাক তেওঁ তেনেকুৱা নিৰ্বাচনত কি কৰিছে সেইটো বেলেগ বিষয়, কিন্তু আজিৰ ডেটত আমাৰ গাঁও পঞ্চায়তখনত আমি ডেভেলপমেণ্ট বিচাৰিছোঁ, যাৰ বাবে অসমৰ ভিতৰত এইটো মানে বিৰল হ'ব গৈ আছে যে আমি কত পলাই ফুৰা নাই। 10জন মেম্বাৰে 10জনে বিচাৰিছে আমাৰ পঞ্চায়ত ডেভেলপমেণ্ট লাগে, আৰু নাৰ্গিছ বেগমৰ নেতৃত্বত আমি হয়তো আমাৰ পঞ্চায়তখন ডেভেলপ কৰিম বুলি আমি আশাবাদী, যাৰ বাবে আমি কোনো দলক আজিলৈকে সমৰ্থন কৰা নাই, আমি কোনো দলৰ ওচৰত যোৱা নাই। আমি ভাবিছোঁ আজি যদি আমাৰ ডেভেলপমেণ্টৰ প্ৰয়োজন হয়, আজি মাননীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ চাহাব আছে, আমাৰ বিধায়ক, এখেতৰ পুঁজি আমাৰ প্ৰয়োজন আছে, আমি আব্দুল বাতিন খন্দকাৰ ওচৰতো যাম। আমাৰ যদি MLA যদিও মন্ত্ৰী আছে, বিভাগীয় মন্ত্ৰী, এখেত BJPৰ পৰা, আমি BJPৰ ওচৰতো যাম, কাৰণ আমাৰ এই পঞ্চায়তৰ ডেভেলপমেণ্ট লাগে। যোৱা ভাৰত স্বাধীনতাৰ পিছৰে পৰা বালাচৰ মাত্ৰাখোলা গাঁও পঞ্চায়ত পিছ পৰি আছে। বেছিভাগ সময় এই পঞ্চায়তখন বিভিন্ন দলে দখল কৰি আছিলে, কিন্তু দেখা গ'ল যে তেওঁলোকে আল্টিমেটলি দলৰ বেনাৰত থাকি পেলাই এনেকুৱা এটা অৱস্থা কৰি দিছে গ্ৰাম পঞ্চায়তখন। মানে গ্ৰাম পঞ্চায়ত আচলতে সাধাৰণ মানুহ বসবাস কৰে, গোটেইখিনি মানুহ তেওঁলোকে কোনো দলীয় বেনাৰত নাযায়, আচলতে লোকেল মানুহকে নিৰ্বাচিত কৰে। গভৰ্ণমেণ্টে যিটো পলিচি দিছিল যে নিৰ্দলীয়ভাৱে নিৰ্বাচন হ'ব লাগে, আমিও ঠিক তেনেকৈ এইখন পঞ্চায়তৰ ডেভেলপমেণ্ট খাতিৰত কোনো দলত আমি যোগদান নকৰোঁ। এজ এ ৱাৰ্ড মেম্বাৰ
এজ এ আজিৰ ডেটত মই ভাইচ প্ৰেচিডেণ্ট হিচাপে এই গাঁও পঞ্চায়তৰ যাতে এখেতৰ মন্তব্য এখেতে দিছে প্ৰেচিডেণ্ট বাইদেৱে, গতিকে এখেতৰ কথা আৰু গোটেইখিনি মেম্বাৰ যিখিনি আছে এওঁলোকৰ এটাই কথা যে আমাৰ পঞ্চায়তৰ ডেভেলপমেণ্ট লাগে, যাৰ বাবে হয়তো আমি যোৱা পঞ্চায়ত গঠনত যোৱাকালি যিটো পঞ্চায়ত গঠন হৈছে আপোনালোকে জানি সুখী হ'ব যে আমি প্ৰেচিডেণ্ট গঠন কৰোঁতে 10জন সমৰ্থন কৰিছে, ভাইচ প্ৰেচিডেণ্ট মোক বনাওঁতে গোটেইখিনিয়ে সমৰ্থন কৰিছে, গতিকে আমাৰ কোনো বিৰোধ তাতে নাছিল। ইউনানিমাছলি আমি ইলেক্টেড হৈছোঁ দুয়োজনে, কোনো অসুবিধা হোৱা নাছিল আৰু আমি কত পলাই ফুৰা নাছিল। ইয়াৰ কাৰণ এটাই, ইয়াৰ মূল মন্ত্ৰ এটাই আছিলে আমি কোনো দলক সমৰ্থন কৰা নাই, নিৰ্দলীয় হৈ জিকিছোঁ, নিৰ্দলীয় হৈ আমি পঞ্চায়ত গঠন কৰিছোঁ। গতিকে কোনোবাই জাহিৰ কৰি ফুৰিব যে কংগ্ৰেছে দখল কৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু এইটো গৰিহণাৰ যোগ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।